ধুলাৰ মাগুৰমাৰী চাপৰিত ভয়ংকৰ মাৰপিটৰ ঘটনা সংকটজনক অৱস্থাত এজন ঘৰুৱা কণ্ডলত দুই ফয়দৰ মাজত মাৰপিট ধুলা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনাই নজৰুলৰ পৰিয়ালে দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং মাগুৰবাৰী গাঁৱত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৰবিবাৰে মাগুৰমাৰী গাঁৱৰ নজৰুল হক নামৰ যুৱকজনৰ সৈতে সানোৱাৰ নামৰ যুৱকজনে কাজিয়া আৰম্ভ কৰে যদিও পৰৱৰ্তী সময়ত সানোৱাৰৰ ঘৰৰ বহুকেইজন লোকে নজৰুলৰ ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ লোক সকলোকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে হাতে হাতে দা লাঠি আদি লৈ দলবদ্ধভাৱে সানোৱাৰ ফয়দৰ লোকে নজৰুলৰ পৰিয়ালক আক্ৰমণ কৰে যাৰ ফলত বহুকেইজন লোক আঘাতপ্ৰাপ্ত হয় সম্প্ৰতি নজৰুলৰ পিতৃগৰাকীক শৰীৰৰ বিভিন্ন অংশত প্ৰহাৰৰ ফলত ব্যক্তিগৰাকীৰ মূৰ ফাটি তেজ ওলায় বৰ্তমান লোকজন সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ঘটনা সংক্ৰান্তত নজৰুলৰ পৰিয়ালে ৯জনকৈ লোকৰ বিৰুদ্ধে ইতিমধ্যে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ধুলা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে অনুৰোধ জনায় নজৰুলৰ পৰিয়ালে ঘটনাটো আপোনাৰ মোৰ ভাইটিটো মাকৈ খাই দেখিব গৈছিলে তাতে যাই কিনে কাজিয়ালগে সিহঁতে আক্ৰমণ কৰি ঘৰত আহি মাৰপিট কৰিছে নবীৰ কবিৰ তাৰপিছত জবৰ হৰজত আলী তাৰপিছত আৰু আনোৱাৰ হুছেইন তাৰপিছত আৰু জবিৰ সিহঁতে লাঠি দাও এনেকুৱা লৈছিলে সিহঁতে আগতেও কিবা কাজিয়া লাগিছিলে আগত তাৰপিছত এইবিলাক কথা লৈ এতিয়াও মাৰিছে আৰু মাৰপিট কৰিছে হৈছে মোৰ শহুৰৰ মাথা মোৰ চোৰ একদম ফালি দিছে ইয়াতে ফালি গৈছে আৰু সিহঁতৰ ইয়াকো মাৰিছে ইয়াৰো দাগি আছে এই বজনী তাৰ শহুৰৰ তেজ লাগি আছে এতিয়া গাঁৱত আপোনালোকে দেখা পাইছে এনেকুৱা মাৰধৰ কৰিছে এতিয়া মাৰটো হস্পিটেল আছে গুৱাহাটীত গৈছে ঘৰত যাই মাৰিছে আমাৰ ঘৰত ক্ষেত্ৰত যাই কাজিয়া লাগিছিল মাকৈ খাত দেখিলে তাৰ পৰা আকৌ ঘৰত আহিলে ঘৰত যাই কেনে মাৰিলে আমাৰ চোতালত গোটেইকেইটা দল হৈ আহিছিলে গাঁৱৰ মানুহ গোটেইকেইটা দল হৈ বাঁহ দি মাৰিলে দা চাল বাঁহ লৰু এইবিলাক দি মাৰিলে মাথাত কোপ লগাই দিলে পুলিচ প্ৰশাসন এইটোও কৈ আছো যে আপোনালোকে আমাৰ শহুৰৰ বা এইবিলাক কামটো আপোনাৰ থানাৰ জৰিয়তে কৈ আছো এইবিলাক সহায় আমালোকে যাতে কৰে দ্বিতীয়তে আমালোকক যাতে এনেকুৱা হাৰাশাস্তি নিদিয়ে আপোনালোকে এতিয়াও আপোনালোকৰ নিবেদন জনাইছো এইটো আপোনালোকে আমাৰ চবকে অনুৰোধ জনাইছো চবকে থানাত আৰক্ষীক জনাইছো যাতে দ্বিতীয়তে আমাৰ ওপৰত আক্ৰমণ নকৰে দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696